এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো অখিল গগৈ আৰু গৌৰৱ গগৈ আজি ক'ত নামাজ পঢ়িলে তাক লৈ চৰ্চা হৈছে এটা বিশেষ দৃশ্য এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এক্সক্লুসিভ দৃশ্য অখিল গগৈ গৌৰৱ গগৈ আজি ক'ত নামাজ পঢ়িলে সেই সন্দৰ্ভত আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো উল্লেখ যে আজি ঈদুল আজহা আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমগ্ৰ বিশ্বতে উদযাপন কৰিছে আজি ঈদুল আজহা আৰু ঈদুল আজহা উপলক্ষে অসমৰ বিৰাজ কৰিছে অসমৰ প্ৰতিটো প্ৰান্তত আজি কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছে আমি আপোনালোকক দেখুৱাইছো কিন্তু তাৰ সমান্তৰালভাৱে অখিল গগৈ আৰু গৌৰৱ গগৈ আজি ক'ত উদযাপন কৰিলে ঈদুল আজহা সেই সন্দৰ্ভত আমি এই মুহূৰ্তত জনাবলৈ গৈছো ইতিমধ্যে উল্লেখ কৰিছো যে অখিল গগৈ গৌৰৱ গগৈ নামাজ পঢ়াক লৈ চৰ্চা আছে কিয়নো অখিল গগৈ গৌৰৱ গগৈ নিৰ্বাচনৰ পূৰ্বে নামাজ পঢ়িছিল আৰু আজি অখিল গগৈ গৌৰৱ গগৈয়ে ক'ত নামাজ পঢ়িছে তাক লৈ সকলোৰে আশা আছিল উল্লেখ যে ঈদুল আজহা উপলক্ষে কেনেকুৱা পৰিৱেশ বিৰাজ কৰিলে ৰাজ্যত ইছলাম ধৰ্মাৱলম্বী লোকসকল কেনেদৰে আজিৰ দিনটোত পবিত্ৰ ঈদুল আজহা উদযাপন কৰিছে সেও আমি আপোনালোকক জনাইছো অখিল গগৈ আৰু গৌৰৱ গগৈ নামাজ আজি ক'ত পঢ়িলে তাক লৈ বিভিন্নজনে এতিয়া প্ৰশ্ন কৰিছে একেটা সময়তে আমি আপোনালোকক জনাইছো যে হজৰ বাবে ইতিমধ্যে মক্কালৈ যোৱা বদৰুদ্দিন আজমল এবাৰ ধুবুৰীত নাই আৰু একেটা সময়তে ৰকিবুল হুছেইনে এবাৰ ঈদৰ নামাজ ৰকিবুল হুছেইনে ঈদৰ নামাজ আৰু ৰকিবুল হুছেইনে এবাৰ ঈদ ধুবুৰীবাসীৰ সৈতে পাতিব বুলি কোৱাৰ পিছত মৌলানা বদৰুদ্দিন আজমল যিটো সময়ত হজত আছে সেই একেটা সময়তে অখিল গগৈ গৌৰৱ গগৈক লৈও আজি চৰ্চা হৈছে উল্লেখ যে পুৱাৰে পৰা বৰষুণ কিন্তু তাৰ মাজতো ৰাজ্যত দেখিবলৈ পোৱা গ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদুল আজহা উদযাপন কৰিলে আৰু পবিত্ৰ ঈদুল আজহা উদযাপন কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটোত বিশ্ব শান্তিৰ বাবে আকৌ এবাৰ প্ৰাৰ্থনা কৰিলে আকৌ এবাৰ আল্লাহৰ ওচৰত দোৱা কৰিলে আৰু আকৌ এবাৰ বিশ্ব শান্তিৰ কামনা কৰি সকলোৰে মংগল কামনা কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই ঈদুল আজহাৰ জৰিয়তে অখিল গগৈ গৌৰৱ গগৈ প্ৰসংগ আমি উল্লেখ কৰিছো যে ঈদৰ নামাজ গৌৰৱ গগৈ অখিল গগৈ ঈদৰ নামাজ পঢ়াক লৈ ইয়াৰ পূৰ্বতে বিতৰ্কৰ সূচনা হৈছিল উল্লেখ যে নিৰ্বাচনৰ প্ৰাক্ষণত অখিল গগৈ আৰু গৌৰৱ গগৈ ঈদৰ নামাজ পঢ়িছিল যেতিয়া ঈদুল ফিতৰ আছিল যেতিয়া ঈদৰ নামাজ পঢ়িছিল অখিল গগৈ গৌৰৱ গগৈয়ে সেই সময়ত নিৰ্বাচনত বিজেপিয়ে কেতবোৰ মন্তব্য কৰিছিল অখিল গগৈ আৰু গৌৰৱ গগৈক লৈ ইয়াৰ পৰৱৰ্তী সময়ত আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে যে যিটো সময়ত আজিৰ দিনটোত মৌলানা বদৰুদ্দিন আজমল অসমত নাই মৌলানা বদৰুদ্দিন আজমল হজৰ বাবে ইতিমধ্যে হজলৈ গৈছে আৰু তাৰ লগতে উল্লেখ কৰিছো যে ধুবুৰী লোকসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমল 10,12,000 অধিক ভোটত পৰাস্ত হোৱাৰ পিছত শেহতীয়াভাৱে ধুবুৰীত দেখিবলৈ পোৱা নাই নিৰ্বাচনৰ পাছতে তেওঁ অসমৰ পৰা গৈছে কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে অসমৰ ৰাজনীতিত আটাইতকৈ বেছি চৰ্চিত দুগৰাকী ব্যক্তি অখিল গগৈ আৰু গৌৰৱ গগৈ যি দুগৰাকী ধুবুৰী জনতাই খুব বেছি ভাল পায় একেটা সময়তে যি দুগৰাকীক ইছলাম ধৰ্মাৱলম্বী ৰাইজৰো অতি প্ৰিয় সেই দুগৰাকীয়ে আজি কেনেদৰে ঈদ উদযাপন কৰিলে সেই সন্দৰ্ভত আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব আৰু লগতে আমি উল্লেখ কৰিছো যে অখিল গগৈ গৌৰৱ গগৈয়ে ঈদৰ নামাজ পঢ়াক লৈ কিয় বিতৰ্কৰ সৃষ্টি হয় কিয় বিজেপিয়ে বিতৰ্কৰ সূত্ৰপাত ঘটায় সেই সন্দৰ্ভতো আপুনি মন্তব্য কৰিব পাৰিব কিন্তু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগত একেলগে থাকি হিন্দু মুছলমান ভেদাভেদ পৰিহাৰ কৰি একেখন আকাশৰ তলত থাকি কেনেদৰে আগবাঢ়ি যাব বিচাৰে কেনেদৰে ধৰ্মনিৰপেক্ষতাৰ বাণী আওৰাব বিচাৰে আৰু ধৰ্মনিৰপেক্ষতাৰ ভেটি গঢ়িব বিচাৰে অখিল গগৈ গৌৰৱ গগৈ কেনেদৰে ৰকিবুল হুছেইনে ঈদ উদযাপন কৰিলে কেনেদৰে ঈদুল আজহা আজি উদযাপন কৰিলে ৰকিবুল হুছেইনে কেনেদৰে গৌৰৱ গগৈ অখিল গগৈ ঈদুল আজহা উদযাপন কৰাৰ পিছত নামাজ পঢ়াৰ পিছত বিতৰ্কৰ সূচনা হয় আৰু ৰকিবুল হুছেইনৰ আজি ঈদুল আজহা উদযাপন কৰাৰ ঈদুল আজহাৰ নামাজ পঢ়াৰ সময়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আজিৰ দিনটো এইভাৱে বিশেষ গুৰুত্বপূৰ্ণ যে বিশ্ব শান্তিৰ বাবে আজি সকলোৱে প্ৰাৰ্থনা কৰিছে সকলোৱে দোৱা কৰিছে আল্লাহৰ ওচৰত